বিষাক্ত সাপ ৰাছেল ভাইপাৰ আপোনালোকে সকলোৱে গম পায় ৰাছেল ভাইপাৰ দেখিবলৈ অজগৰ সাপৰ পোৱালিৰ দৰে প্ৰায় একেই আৰু ইয়াক অজগৰ সাপ বুলি ধৰিবলৈ গ'লে কিন্তু বিপদ হ'ব। এই সাপটোৱে ৩০ৰ পৰা ৪০টা মান বা তাতকৈও অধিক পোৱালি জগায় একেবাৰতে। পৃথিৱীৰ 10 প্ৰজাতিৰ বিষাক্ত সাপৰ ভিতৰত ৰাছেল ভাইপাৰক তাৰে এটাত ধৰা হয়। এই সাপ যদি ক'ৰবাত দেখে তিল মানুহ আতংকিত নহ'ব, কিন্তু সেই বুলি আকৌ আৰু ওচৰৰ পৰা চাব নাযাব, কাৰণ এই সাপৰ দংশনত বৃক্ক বিকল হৈ যায়। সেয়েহে এই সাপৰ পৰা আঁতৰি থাকক আৰু আঁতৰি থকাটোৱে ভাল। (২৫/১১/২০২৩) তাৰিখে তেজপুৰৰ বিহগুৰি ১৩ বছৰীয়া তন্ময় কেওট নামৰ এটি শিশু ৰাছেল ভাইপাৰৰ দংশনত মৃত্যু হৈছিল। এইটো অসমত প্ৰথমবাৰৰ এক ঘটনা ঘটিছিল ৰাছেল ভাইপাৰৰ দংশনত মৃত্যু হোৱাৰ। হয়, ৪০টাতকৈও এণ্টিভেনম দিয়াৰ পাছতো তন্ময়ক বচাব পৰা নগ'ল। এতিয়া অসমত বিষাক্ত সাপৰ সংখ্যা ৬টা নহয়, ৰাছেল ভাইপাৰক ধৰি ৭টা হ'ল। অসমত পোৱা 7টা বিষাক্ত সাপ: ১ নম্বৰ ৰাছেল ভাইপাৰ, ২ নম্বৰ চকৰি ফেটি, ৩ নম্বৰ গোৱালা সাপ, ৪ নম্বৰ কলা শংখচূড়, ৫ নম্বৰ কাজি বিয়ালি, ৬ নম্বৰ ৰজা ফেটি। আৰু তো ফ্ৰেণ্ডছ, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আজি এক বিশেষভাৱে এই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই কথা গম পায় বা বুজিবলৈ পাৰে। ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ আহিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।